আমি আসলতে যোৱা 17 তাৰিখে যি ঘটনা হৈছিলে উল্টাপানী বনাঞ্চলত সেই ঘটনাত মৃত্যু হোৱা জংসাৰ মোছাহাৰীৰ ঘৰত আমি আহিছিলোঁ তেওঁলোকৰ তাত খবৰ ল'লোঁ গোটেই ঘটনা আমি আলোচনা কৰিছোঁ শুনিছোঁ গতিকে প্ৰথমতে মই এই যি উগ্ৰপন্থী দমনৰ নামত বুলি হোৱা যি ফেক এনকাউণ্টাৰ অৰ্থাৎ ভুৱা সংঘৰ্ষ হৈছে সেইটো মই বড়ো উইমেন জাষ্টিছ ফৰামৰ তৰফৰ পৰা মই তীব্ৰভাৱে নিন্দা কৰিছোঁ এয়া সম্পূৰ্ণ 100% ভুৱা সংঘৰ্ষ ফেক এনকাউণ্টাৰ সেইটো আৰু মানে দ্বিতীয়বাৰ আমি ভাবি ক'বলগীয়া একো নাই অৱশ্যে বড়ো অঞ্চলত এইটোৱেই প্ৰথম ভুৱা সংঘৰ্ষৰ ঘটনা নহয় আজি অত বছৰে এনেকুৱা ঘটনা বহুত হৈ আহিছে কিন্তু ভাবিবলগীয়া কথাটো এইটোহে যে পিছ একৰ্ড হোৱাৰ পিছত বিটিআৰ পিছ একৰ্ড হোৱাৰ পিছত পুনৰ কিয় ভুৱা সংঘৰ্ষ পুনৰ কিয় হত্যা চৰকাৰী পুলিচৰ দ্বাৰা আমি জানো যে পুলিচৰ হাতত হাতিয়াৰ থাকেই পুলিচৰ হাতত হেণ্ড গ্ৰেনেড থাকেই গতিকে সেইবিলাক কোনোবা এজন নিৰীহ মানুহৰ হত্যা কৰাৰ পিছত তেওঁলোকৰ হাতত দি পেলাই তেওঁলোকৰ বডিত দি পেলাই তেওঁলোকক অপৰাধী সজোৱাটো বা কোনোবা অস্ত্ৰধাৰী সংগঠনৰ লোক বুলি প্ৰেছত কোৱাটো একো ডাঙৰ কথা নহয় আৰু সেইটো মানে অসমত সকলোৱে জানে এইটো নিত্য নিমিত্ত কথা এইটো হৈয়ে আহি আছে গতিকে তেওঁলোকক যেনেকৈ হত্যা কৰিলে সেইটো সকলোৱে বুজি পাইছে গোটেই ঘটনাটো আৰু নতুনকৈ বিৱৰি ক'বলগীয়া নাই এক্সিডেণ্ট হোৱা ল'ৰা দুজনক এক্সিডেণ্ট স্পটৰ পৰা যেতিয়া মানুহে ফোন কৰে তাত পুলিচ উপস্থিত হৈ পেলাই তেওঁলোকক লৈ অনাৰ খবৰ লোৱাটো পুলিচৰ দায়িত্ব সেইমতে তেওঁলোকে লৈ পেলাই আহিলে থানাত ৰাখিলে তেওঁলোকক ফাৰ্ষ্ট এইড দিলে তেওঁলোকে যে এজনেতো ইমান বেছি পাইছে যে 7টা চিলাই পৰিছে তেখেতৰ ভৰিত আৰু সেইখিনি কৰাৰ পিছত তেওঁলোকক পুলিচ থানালৈ লৈ আনিলে ঘৰৰ মানুহক খবৰ দিলে সেইখিনিলৈকে ঠিকেই আছিলে ঘৰৰ মানুহ আহিলে তাৰপিছত থানাৰ অনা হিচাপে অফিচাৰ এজনে কিছু কথা পাতিব আৰু কেইঘণ্টামানৰ পিছত তেওঁলোকক ঘৰলৈ যাবলৈ দিব সেইখিনিলৈকে আটাইবিলাক ঠিকেই আছিলে আৰু ঘৰৰ মানুহ তেতিয়া পতিয়ন গৈছিল যে একো বিশেষ চিন্তা কৰিবলগীয়া একো নাই যিহেতু তাত পুলিচ ষ্টেচনত কোৱা হৈছিলে যে তেওঁলোকৰ একো দুখ নাই তেওঁলোকক খালি অলপমান কথা পাতিব আমাৰ এডিশ্যনেল SP আহি পেলাই কেইটামান কথা ক'ব পাতিব তাৰপিছতে যাবলৈ দিব কিন্তু তাৰপিছত পিছদিনাখন সেই সুস্থ অৱস্থাত থকা ল'ৰা দুজনৰ কেনেকৈ মৃত্যু হ'ল মই আগতে কৈছোঁ যে ভুৱা সংঘৰ্ষ এইটোৱে প্ৰথম নহয় এতিয়াও হৈ আছে কিন্তু বড়ো অঞ্চলত স্পেচিয়েলি পিছ একৰ্ডৰ আগত যিবিলাক হৈছে হয়তো আপোনালোকৰ সকলোৰে মনত আছে যে যোৱা 2017 চনত চিৰাঙৰ দীঘলডঙা গাঁৱত NDABSৰ বুলি পেলাই দুজন ল'ৰাক কেনেকৈ ফেক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছিল আৰু সেইটো আমি কোৱা কথা নাছিল সেই ঘটনাটো ইমানেই মানে আনকি সুৰক্ষা বাহিনীৰ লোকৰ মানে মনতো সেইটো ডাঙৰ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল হয়তো আপোনালোকৰ মনত আছে যে সেই কম্বাইন অপাৰেশ্যনত আৰ্মি অসম পুলিচ SSB আৰু CRPF জোৱানসকলে একেলগে হৈ পেলাই চিৰাং ডিষ্ট্ৰিক্টৰ দীঘলডঙা গাঁৱত লুকাছ নাৰ্জাৰী আৰু ডেভিড ইছলাৰী নামৰ ল'ৰা দুজনক যেতিয়া ঘৰত শুই থকা অৱস্থাৰ পৰা উঠাই নি চিমলাগুৰি নদীৰ পাৰত হত্যা কৰি তেওঁলোকৰ শৰীৰত 2টা পিষ্টল লগত ৰাখি এনকাউণ্টাৰত মৃত্যু হোৱা বুলি যেতিয়া প্ৰচাৰ চলাইছিল তেতিয়া স্বয়ং CRPFৰ IG ৰাজনীশ ৰায়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগক জনাইছিল যে এয়া কোল্ড ব্লাডেড মাৰ্ডাৰ প্ৰি প্লেন মাৰ্ডাৰ তাত কোনো সংঘৰ্ষ হোৱা নাছিল ক'ত তেওঁলোকক হত্যা কৰা হ'ব লুকাছ নাৰ্জাৰী আৰু ডেভিড ইছলাৰীক ক'ত হত্যা কৰা হ'ব সেই ঠাই পৰ্যন্ত চিমলাগুৰি নদীৰ পাৰত তেওঁলোকক হত্যা কৰা হ'ব সেই ঠাই পৰ্যন্ত আগদিনাখন সুৰক্ষা বাহিনীৰ মানুহে গৈ চাই থৈ আহিছে এই কথা আমি কোৱা কথা নহয় সেয়া CRPFৰ IG ৰাজনীশ ৰায় তেখেতে সেই তেতিয়াই গোটেই সমস্ত কথা কেৱল বড়ো অঞ্চলতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা ফেক এনকাউণ্টাৰ হৈ আছে বুলি তাৰ বিচাৰ হ'ব লাগে বুলি তেখেতে গৃহ বিভাগক জনাইছিল কিন্তু গৃহ বিভাগে তাৰ কোনো
প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, কোনো একশ্যন নল'লে। কিন্তু একশ্যন এনেকৈহে ল'লে যে ৰাজনীশ ৰায় ডাঙৰীয়া কি কৰিলে, CRPFৰ IG যিজনে শ্বিলঙত নৰ্থ ইষ্টৰ দায়িত্বত আছিল, তেখেতক তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিলে, যে তেখেতক নৰ্থ ইষ্টত আৰু নাৰাখিলে। গতিকে ফেক এনকাউণ্টাৰ এনেকুৱা এটা বিষয় যে য'ত চৰকাৰ জড়িত থাকে, গৃহ বিভাগ জড়িত থাকে, আৰু তেওঁলোকে ইচ্ছা কৰিলেই কথাখিনি ইমান ধুনীয়াকৈ কৈ মানে পাব্লিকক মানে জনাই দিব যে আমি সেইটো নহয় বুলি ক'বহে পাৰোঁ, কিন্তু আমি ইয়াক বন্ধ কৰিবলৈ আমি কেনেকৈ পাৰোঁ। গতিকে এতিয়া আমিও জানো যে পুনৰ আমাৰ এতিয়া BTRত নতুনকৈ আৰু অস্ত্ৰধাৰী সংগঠন জন্ম হ'ব নালাগিছিল। আমিও সন্তুষ্ট নহওঁ, কিন্তু কিয় জন্ম হৈছে? মানুহেতো আনন্দত ফূৰ্তিত ঘৰ এৰি নাযায়, মানুহেতো আনন্দত ফূৰ্তিত হাতত হাথিয়াৰ নলয়, কাৰণ সেই হাথিয়াৰ লোৱা ল'ৰাবিলাকে জানে যে তেওঁলোকে হাথিয়াৰ লৈছে, তেওঁলোকৰো মৃত্যু হ'ব। তেনেহ'লে কিয় হাথিয়াৰ লয়? গতিকে নিশ্চয় কিবা এটা ৰিজন থাকে, কাৰণ থাকে, আৰু সেই কাৰণসমূহক এনেই উপৰুৱাকৈ কিছুমান ষ্টেটমেণ্ট দি আজি চৰকাৰী পক্ষৰ পৰা যে কেইজনমান ল'ৰাৰ মানে উদ্ভণ্ডালি, কেইটামান ল'ৰাৰ মানে সেই অসন্তুষ্ট, কেইটামান ল'ৰা ভাবিব নোৱাৰা ল'ৰাই মানে এইবিলাক গৰম পৰিস্থিতি সৃষ্টি কৰি ৰাখিবৰ কাৰণে কোৱা, সেইবিলাক তেনেকুৱা ধৰণৰ মানে পাতল কথা নকৈ পেলাই সেই ৰিজনটো চাব লাগে। কিয় যাবলৈ পালে, কি কাৰণত তেওঁলোকে আজি আকৌ জংঘলত যাবলৈ পালে, কিয় হাথিয়াৰ ল'বলৈ পালে? আজিৰ দিনতো তেনেকুৱা হ'ব নালাগিছিল। আজি গৃহ বিভাগৰ সাংঘাতিক শক্তিশালী চোৰাং বিভাগ আছে, আজি IBৰ আছে, পুলিচ বিভাগৰ আছে, আজি আৰ্মিৰ ইণ্টেলিজেঞ্চ ব্যুৰ' আছে, চব আছে। তেওঁলোকে কিয় বাধা দিব নোৱাৰিলে? আজিৰ দিনততো কোনো ল'ৰাই হঠাতে 10 মিনিট কথা পাতি বল আমি জংঘলত যাওঁ বুলিতো নাযাব। নিশ্চয় তেওঁলোকে বহিব, মিটিং কৰিব, মানুহ লগ ধৰিব, কেইমাহমানৰ প্ৰিপেৰেশ্যন লাগিব, ফোনত কথা পাতিব। সেইবিলাক ইণ্টেলিজেঞ্চ ব্যুৰৰ মানুহে কিয় ধৰা পেলাব নোৱাৰিলে? কিয় যাবলৈ পাৰিলে? কিয় বন্ধ কৰিব নোৱাৰিলে? যোৱাৰ পিছত তাৰে আছিলালৈ এতিয়া আমাৰ ডেকা ডেকা ল'ৰাবিলাকক মিছাকৈয়ে ভুৱা সংঘৰ্ষ কৰি পেলাই হত্যা কৰি থাকিলেতো নহ'ব। নিশ্চয় কিবা এটা তাত কাৰণ আছে। গতিকে সেইটো ল' এণ্ড অৰ্ডাৰ সমস্যা বুলি নাভাবি, যে কেৱল এই উদ্ভণ্ডালী ল'ৰা কেইটামানৰ কথা বুলি নাভাবি, কেৱল আইন কানুনৰ কথা নাভাবি পলিটিকেলি সেইটো টেকেল কৰিব লাগে। চৰকাৰে সেইটো কাৰণবিলাক উলিয়াব পাৰিব লাগে, আৰু বন্ধ কৰাৰ দায়িত্ব এইটো আপোনাৰ আৰু মোৰ নহয়, চৰকাৰৰ দায়িত্ব। শান্তি চুক্তি হোৱাৰ পিছত কিয় বাৰে বাৰে আকৌ উভতি গৈছে, বাৰে বাৰে কিয় আকৌ হাতত হাথিয়াৰ লৈছে? এইটো আমাৰ কাৰণেও, আমাৰ জাতিৰ কাৰণেও, আমাৰ সমাজৰ কাৰণেও এইটো উদ্বেগৰ কাৰণ। কিন্তু ৰখাব পাৰিব একমাত্ৰ চৰকাৰে, আৰু সেইকাৰণে যে যাবলৈ পোৱাটোৱেই প্ৰথমতে ডাঙৰ কথা। যে তেওঁলোকৰ ইমান শক্তিশালী চোৰাংচোৱা ব্যৱস্থা থকাৰ পিছত কিয় গম নাপালে যে কিছুমান ল'ৰাই এনেকৈ যাবলৈ ৰেডি হৈ আছে? আৰু যদি সঁচাকৈ তেওঁলোকক পাৰে আনক, ধৰি আনক, সেইটো আমাৰ ক'বলগীয়া কথা নাই। কিন্তু এই জংছাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম, আমি এতিয়া ঘৰত গৈ সকলোৱে জনাকৈ আমিও তেনেকৈ জানি আহিছোঁ। জংছাৰ ব্ৰহ্মৰ ৱাইফগৰাকীও ex-NDFB হয়, জংছাৰ ex-NDFB হয়, জনক কুমাৰ ব্ৰহ্ম ex-NDFB হয়। জংছাৰ ব্ৰহ্মৰ ৱাইফ যিগৰাকীৰ হেলিনা মোছাহাৰী, তেওঁ 7 মাহ, 4 মাহ অৰুণাচলত আৰু কোকৰাঝাৰত 3 মাহ তেওঁ জেল খাটি যোৱা 2019 চনৰ ডিচেম্বৰতহে তেওঁ ওলাই আহিব পাৰিছে। এতিয়াও তেওঁ আনকি গৰ্ভৱতী অৱস্থাত তেওঁ 2 মাহৰ আগতো তেওঁ হাজিৰ হ'বলগীয়া হৈছে অৰুণাচল কোৰ্টত গৈ পেলাই। চাংলাং ডিষ্ট্ৰিক্টত তেওঁ আবদ্ধ হৈ আছিলে, তাত জেলত তেওঁ বন্দী কৰি ৰখা হৈছিলে। গতিকে তেওঁলোক আজি কি দেখিছে? ঘূৰি আহিলে, শান্তি হ'ব বুলি ভাবিলে, সাধাৰণ এটা জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিলে। পুৰণা ছেকেণ্ড হেণ্ড অটো এখন কিনি লৈ পেলাই সেইটো মাজে মাজে মানুহ টানিছিলে, ঘৰৰ খৰচ উলিয়াইছিলে, কাঠৰ বিজনেছ আৰম্ভ কৰিছিলে। কিন্তু আজি কি হ'ল? গতিকে এইটোক যদি কয় যে কেইজনমান ল'ৰাই অশান্তি কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও মানি নলওঁ। এয়া কেইজনমান ল'ৰাৰ সমস্যা নহয়, আৰু যদি কেইজনমান ল'ৰাৰ হয় তেনেহ'লেতো কথাই নাই। সেইটো আপোনালোকে উলিয়াওক, চৰকাৰে উলিয়াওক কোন কোন ল'ৰাই এইবিলাক বেয়া কথা চিন্তা কৰি আছে। আৰু সেইটো আমি যিহেতু আমি আমাৰ ফালৰ পৰা নাভাবোঁ যে এয়া কাৰণ আছে, যি কাৰণৰ কাৰণে তেওঁলোকে ঘৰ বাৰী এৰিব পৰ্যন্ত তেওঁলোকে পিছ হুহুকা নাই। গতিকে সঁচা অৰ্থত
শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো পক্ষকে বিশ্বাসত লৈ সকলো পক্ষকে একে নজৰেৰে চাই যাতে চৰকাৰে সঁচা অৰ্থত সমস্যাৰ কাৰণসমূহ উলিয়াবলৈ চেষ্টা কৰিব আৰু এই বাৰে বাৰে হাথিয়াৰ ধৰাৰ যি ইচ্ছা প্ৰকাশ কৰি আছে বা জংঘললৈ গৈ আছে সেয়া যাতে বন্ধ কৰে তাক আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। এতিয়া আৰু ডাঙৰ কথা হ'ল আমাৰ যে আপস্পা আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট 1958 সেই এক্টটো আকৌ অলপতে ছমাহলৈ আৰু বৃদ্ধি কৰিলে, ছমাহ বৃদ্ধি কৰি গৈ আছে। এফালে কয় শান্তি প্ৰতিষ্ঠা হ'ল, এফালে কয় আকৌ এই ড্ৰেকনিয়ান ল' ব্লেক ল'টো লাগে। চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰি আছে। এইটো এনেকুৱা এটা আপস্পা এনেকুৱা এটা ভয়ানক আইন হয় যাৰ জৰিয়তে সাধাৰণ এজন নন কমিশ্যন অফিচাৰ, সাধাৰণ এজন হাবিলদাৰে উইদাউট এনি ৱাৰ্ণিং, একো ৱাৰ্ণিং নিদিয়াকৈ মানুহ এজনক হত্যা কৰিব পাৰে, তাৰ বিচাৰ নহয়। গতিকে মানুহ হত্যা কৰাৰ লাইচেঞ্চ যি আপস্পা আইন, সেই আইনটো বাতিল কৰিব লাগে। এতিয়া ইমান বছৰে বাতিলৰ কাৰণে কথা কোৱা হৈছিল, এতিয়া সিদিনাখন আকৌ সেইটো টাইমটো পিৰিয়ডটো এক্সটেণ্ড কৰিলে, কৈছে কি বোলে বেলেগত যদিও অশান্তি হয় অসমত শান্তি হ'লেও আমাক ইয়াক লাগে। কিয়? আৰু এই আইনৰ গণ্যালৈ এতিয়া ভুৱা সংঘৰ্ষ কৰাৰ আৰম্ভ কৰিছে। গতিকে আমি বড়ো উইমেন জাষ্টিছ ফৰাম আৰু BPCPI আমাৰ ইয়াত আছে। আমি চৰকাৰৰ ওচৰত দাবী জনাম যে অসমৰ পৰা অতি সোনকালে এই যি ড্ৰেকনিয়ান ল' আপস্পা ইয়াক বাতিল কৰিব লাগে আৰু শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাম যে যি সন্তান আৰু মাতৃ তেওঁলোকৰ ভৱিষ্যতৰ দায়িত্ব যাতে লয় আৰু লগতে উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰিব লাগে। কাৰণ ৰাইজক যদি সঁচা অৰ্থত বিচাৰ দিব বিচাৰিছে, ৰাইজৰ যদি সঁচা অৰ্থত শান্তি দিব বিচাৰিছে, তেনেহ'লে একপক্ষীয়ভাৱে হ'ব নালাগে। মাজত চাই সঁচাকৈয়ে কি হৈছিল সিদিনাখন, যিটোৰ কাৰণে সকলো আই উইটনেছ আছে, য'ত এক্সিডেণ্ট হৈছিল, যিয়ে খবৰ দিছিল, যিয়ে জেলত হেৰিত গৈ পেলাই কথা পাতিছিল, থানাত গৈ পেলাই, সকলোবোৰ আই উইটনেছ আছে। গতিকে সেইবিলাক কিছু নজৰ দি পেলাই যাতে চৰকাৰে উচ্চস্তৰীয় তদন্ত কমিটি এটা গঠন কৰে, তাৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ। আৰু অসম যি মানৱ অধিকাৰ কমিশ্যন আছে, তেওঁলোকে আয়োগে নিজাববীয়াকৈ তেওঁলোকে কেছ ফাইল কৰিব লাগে এই ঘটনাৰ ওপৰত আৰু ইয়াক বিচাৰ কৰি পেলাই সুবিচাৰ দিব লাগে। আমি ইয়াক দাবী জনাইছোঁ। এতিয়া যি ল'ৰাজনক তেওঁলোকে এনকাউণ্টাৰ কৰা বুলি কৈছে, সেই ল'ৰাজনটো এক্সিডেণ্ট হৈ পেলাই তেওঁৰ 7টা চিলাই হৈছে। আৰু যেতিয়া পুলিচৰ কাষ্টডিত থাকে, পুলিচৰ কাষ্টডিত থকাৰ পিছত তেওঁক যদি ক'ৰবাত কিবা দেখুৱাবলৈ লৈ যায়, তেওঁকতো আৰু হেণ্ডকাপ নিদিয়াকৈ লৈ নাযায়। এতিয়া সেই ল'ৰাজনে কেনেকৈ দৌৰিব, কেনেকৈ পলাব বিচাৰিব? 7টা ষ্টিচ যাৰ গাত আছে আৰু তেওঁ ভিতৰুৱাকৈ তেওঁৰ বুকুটো দুখ পাইছিলে। তেওঁ যেতিয়া দেউতাক গৈছে, তেওঁ কথা পাতিব পৰা নাই। আজি কৈছে দেউতাকে যে লগৰজন জনক ব্ৰহ্মইহে গোটেই কথাবিলাক কৈছে। তেওঁ কথা পাতিব পৰা অৱস্থাত নাই, বুকুৰ বিষত। তেওঁৰ যি ঘাঁ হৈছিলে সেইটোহে কটা দুখৰ ষ্টিচ হৈছে, কিন্তু ভিতৰুৱা একো ট্ৰিটমেণ্ট হোৱা নাছিলে। সেই মানুহজনে কেনেকৈ জংঘলৰ পৰা পলালে? 18,000 টকা বিজনেছৰ টকা আছিল, বা কম্বল কেইখনমান, বাচন বৰ্তন কেইখনমান, পুৰণা কোনোবা বোলে গৰু চোৰাং চিকাৰী, কোনোবা বোলে কিবা ড্ৰাগছ ডিলাৰ, কোনোবা বোলে গড় হত্যাকাৰীৰ সেই হাথিয়াৰবিলাক জমা হয়। বিভিন্ন তেনেকৈ বিপ্লৱী সংগঠনবিলাকৰ হাথিয়াৰ জমা দিয়ে। পুলিচৰ হাতততো অজস্ৰ হাথিয়াৰ থাকে। সেইবিলাক দি পেলাই এনেকুৱা এটা সজোৱা হ'ল। কিন্তু এইটো কথা চৰকাৰে মনত ৰাখিব লাগিব, পুলিচ প্ৰশাসনে মনত ৰাখিব লাগিব যে বড়ো জাতি আগৰ নিচিনা নহয়। এই যি ইণ্ডিজিনিয়াছ লোক, যিসকল ভূমিপুত্ৰ, সেইসকলক এতিয়া আৰু ইমান যদি বুৰ্বক বুলি ভাবিছে, আজি মানুহ এজন মাৰিব অমুক বুলি এটা কাহিনী বনাই দিব, কাইলৈ ল'ৰা এজন মাৰিব আৰু এটা কাহিনী সজাব, সেইটো কিন্তু এতিয়া মনত নাই। সেইটো আৰু কোনো বিশ্বাস নকৰে। কেৱল বিশ্বাস নকৰাই নহয়, বিশ্বাস নকৰি আৰু এতিয়া সাধাপতি বহি থকাত নাই। এতিয়া বড়ো জাতিয়ে যদি আঁঠুকাৰি জীয়াই থাকিব লাগে, তেনেহ'লে আঁঠুকাৰি জীয়াই থকাতকৈ মৃত্যুক আদৰি লোৱাই ভাল। আৰু সেইটোৰ কাৰণে আজি সকলো বড়ো ৰাইজ জাগি উঠিছে। কাৰণে আমি চৰকাৰৰ ওচৰত সময় থাকোঁতেই এই সকলো সমস্যা যাতে সাৱধানে
হেণ্ডেল কৰি যাতে সমাধান কৰে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। সময় যদি গুচি যায় তেতিয়া আৰু কাক দুখিব। সেইকাৰণে সমস্ত দায়িত্ব চৰকাৰৰ ওচৰত, আৰু এই দায়িত্ব বহন কৰি BTR চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই ঘটনাটো যি ওলায় সেইটো তদন্ত কৰি ৰাইজক দেখুৱাওক। তাৰ কাৰণে উচ্চস্তৰীয় কমিটি এটা গঠন কৰি দেখুৱাওক আৰু ৰাইজৰ বিশ্বাস গঢ়ক।